শ্ৰীকৃষ্ণ বন্দনাৰে মুখৰিত ৰাংচালি সাধুবস্তি পীতাম্বৰ পীঠধাম। আবিৰৰ ৰঙেৰে ৰঙীন হৈছে আজি ৰাজ্যবাসী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বিহালী ৰাংচালি সাধুবস্তিত অৱস্থিত পীতাম্বৰ পীঠ ধামতো উলহ মালহেৰে পালন কৰা হৈছে হোলী উৎসৱ। মন্দিৰৰ প্ৰাংগণত ভক্তগণ ৰাইজ একত্ৰিত হৈ ইজনে সিজনক আবিৰ ছটিয়াই হোলীৰ আনন্দ উপভোগ পালন কৰে। তাৰোপৰি মন্দিৰত হোলীৰ কীৰ্তন অনুষ্ঠিত কৰাৰ পিছত মন্দিৰ প্ৰাংগণৰ পৰা সাধুবস্তি গাঁও হৈ পীতাম্বৰ পীঠধামলৈকে শোভাযাত্ৰা কৰা হয়। এই শোভাযাত্ৰাত গাঁওখনৰ ভক্তৰ লগতে ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলোৱে অংশগ্ৰহণ কৰি হোলীৰ আনন্দ উপভোগ কৰে। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন, বিহালী সংবাদ অসম। সকলোকে অসমবাসীকে সম্পূৰ্ণ ভাৰতবাসীক সম্পূৰ্ণ বিশ্ববাসীক এই ৰঙৰ উৎসৱৰ আমি মানে জনাইছোঁ, সম্ভাষণ জনাইছোঁ। আৰু আমি মনৰ যিবোৰ ৰং আছে, মনৰ বিভিন্ন ৰঙৰ আদান প্ৰদান হৈছে এই ৰঙৰ যোগেদি। চবৰ ৰঙীন হওক। আৰু এই বসন্ত ঋতুৰ লগত যেনেকৈ গছ আমাৰ প্ৰকৃতিয়ে ৰং সলায়, আমাৰ এটা ৰঙৰ বতাহ আহে, যেনেকৈ বতাহ আহে, ফাগুনৰ বতাহ আহে, এইবিলাক চবৰ এটা এনেকুৱা ঋতু আছে বসন্ত ঋতু। এইটো ঋতুত মানে ৰং খেলিলে মানে এইটো মিলি যায়। বেলেগ দিনা বেলেগ সময়ত আপুনি ৰং খেলক, ৰঙৰ লগত ব্যৱহাৰ কৰক, আপোনাৰ মনটো ভাল নালাগে। সেইকাৰণে এই উৎসৱৰ যোগেদি সকলোৰে জীৱনত ৰং হওক, ৰঙীন হওক। বিভিন্ন ৰঙেৰে যেনেকৈ আমাৰ মুখখন বহিছে তেনেকৈ মনটো ৰঙীন হৈ থাকক। আৰু সম্পূৰ্ণ প্ৰকৃতিকে বা বিশ্বকে এই ৰঙৰ দৰেই সকলো ৰঙৰ দ্বাৰা আপোনালোকে ভাল পাওক, চবৰ লগত ভাতৃত্ববোধ হওক, সেইটোৱে আমাৰ কামনা। আমাৰ ক'ব গ'লে সদৌ মানে ভাৰতবাসী তথা অসমবাসীলৈ মোৰ প্ৰথমতে ৰঙৰ উৎসৱ হোলীৰ দিনাখন সকলোৱে প্ৰণাম জনাইছোঁ। হয়। আৰু এইটো আধ্যাত্মিক ফালৰ পৰা ক'ব গ'লে আমাৰ এইটো হোলিকা দহনৰ কথা আহি পৰে, এইটো দীঘলীয়া নকওঁ। হয়। কিন্তু কথা হ'ল কি, আমাৰ হিন্দুৰ যিটো এটি পৰম্পৰা, হিন্দুৰ এটি ডাঙৰ উৎসৱ, যিটো শ্ৰীকৃষ্ণই হোলী খেলিছিল ৰাধাৰ লগত। হোলিকা দহন কাৰ্যটো আমি সকলোৱে জানো। ভক্ত প্ৰহ্লাদক মাৰিবৰ কাৰণে হিৰণ্যকশিপুৱে যিটো কষ্ট কৰিছিলে, তাইৰ পেহীয়েকক কোচত বহাই পেলাই জুইত দিছিলে। তেতিয়া হোলিকা দহন হৈছিলে, চাদৰটো আহি প্ৰহ্লাদৰ গাত পৰি পেলাই প্ৰহ্লাদ বাচিছিলে। সেইদিনাখন যিটো মানে অপশক্তি, দুৰাশক্তিৰ মানে নাশ আৰু সৎ শক্তি বা সতৰ মানে কি কয় এইটো বচাই জয় হোৱাটো আমি এই উৎসৱেদি আমি পালন কৰোঁ। আৰু সেইদিনাখন আমি উৎসৱ মানি পেলাই পিছদিনাখনেই ৰঙেৰে সকলোকে মানে প্ৰেমৰ ভাৱ আদান প্ৰদান কৰিছিলোঁ, ইজনে সিজনৰ এটা আত্মীয়তাবোধ আদান প্ৰদান কৰিছিলোঁ। আৰু উৎসৱ হিচাপে আমি নানা ৰঙীন
কালাৰবিলাকে ধৰক এইবিলাক ৰংবিলাকে আমি ইজনৰ পৰা সিজনক প্ৰেমৰ আদান প্ৰদান কৰি উৎসৱ পালন কৰা হৈছিল অপশক্তিৰ নাশ হোৱা দিনাখন। গতিকে আজিৰ পৰাও আমাৰ হেপী হোলী। থেংক ইউ। আপোনাকো হেপী হোলী। আজিৰ পৰা আজি আমাৰ অসমৰ পৰা বা আমাৰ ৰাষ্ট্ৰৰ পৰা দেশৰ পৰাই যে দুৰশক্তি অপশক্তি নাশ হওক, সকলো ৰাইজলৈ এইটোৱে আশীৰ্বাদ বা কামনা কৰি আজি আমি হোলীখন উদযাপন কৰিছোঁ। ধন্যবাদ।